কোৱাচোন কি হলনো মই এতিয়া মানে চিঞৰিহে থাকিলো হা স্কুলৰ পৰা আহি যে তই তেতিয়াৰ পৰা একো এটা খোৱা নাই তই ভাত খাব লাগে নে নালাগে হা ভাত নাখাই কৰি এতিয়া ক'ত যাবলৈ ওলাইছ মানে তই ভাতকেইটা বাহিলৈ তেতিয়াৰ পৰা মাতি আছো তই ভাত খাবলৈ কিয় মন নকৰ ভাত খাব লাগে নে নালাগে যা সোনকালে ভাতকেইটা খাই লগৈ ক'ত যাব ওলাইছ মানে তই স্কুলৰ পৰা আহি মানে অলপ ৰেষ্ট লোৱা কথা নাই আকৌ অলপ দেৰি পিছত টিউচন যাবলৈ হ'ব মাজনী তই কিয় বুজি নাপাওঁ মানে যা অলপ ভাতকেইটা খাই ৰেষ্ট লগৈ যা ক'ত যাবলৈ ওলাইছ মা মই অলপ খেলিব যাম বুলি ভাবিছিলোঁ বহুত দিন হ'ল খেলিবই যাব পৰা নাই ইহঁতকেইজনীৰ লগত মই লগেই হ'ব পৰা নাই মা তুমিও যে ইমান মোক গালি দি থকা নহয় মই জানো নহয় মই পঢ়িব লাগে বুলি পঢ়া শুনালৈ এনি টাইম বিজি থাকিব পাৰি নেকি মানুহে অলপতো খেলিব মন যায় ন ওলাই যাব মন যায় মোৰ ভাত পানী খাবলৈ মন যোৱা নাই মই কৰিশ্মাহঁতৰ ওচৰৰ পৰা আহোঁগৈ মা প্লিজ যাব দিয়া না কি কৰিশ্মাহঁতৰ তাত যাওঁ কি হ'ব মানে তোক নহয় তই কিয় বুজি নাপাওঁ মাজনী তই ভালৰ কাৰণেহে কওঁ তই এতিয়া 10 পালিহি কচোন তই এতিয়া 10 মান পালিহি তই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয় এবাৰ ক্লাছ 10ত কিমান ভালকৈ পঢ়িব লাগে কচোন তই ভাল বুজি পাওঁ নে নাপাওঁ মাজনী তোৰ ভালৰ কাৰণেহে কওঁ তোৰ ফাইনেল পৰীক্ষা আহি আছে মেট্ৰিকৰ পৰীক্ষাটোৱে মেইন জাননে তই ইমান দিন কষ্ট কৰা এতিয়া যদি ৰিজাল্টটো বেয়া হয় কি লাভটো হ'ব কচোন তই ইমান ভালকৈ পাছ কৰি আহিছ এতিয়া যদি মেট্ৰিকত ভালকৈ পাছ কৰিব নোৱাৰ মানুহে নাহাঁহিব জানো কচোন তোৰ ভালৰ কাৰণেহে কৈছোঁ ইমান দিন খেলিলি কৰিলি এতিয়া এই বছৰটো তই কমচে কম পঢ়াত ভালকৈ মনোযোগ দেচোন মাজনী তই ভাল ৰিজাল্ট কৰি দেখাচোন আমাৰ সন্মানটো বচা মাজনী তই কিয় নপঢ়া হৈছ আগতে ইমান পঢ়ি থাক এতিয়া পঢ়িবলৈ কৈ থাকিব লাগে টিউচন যাবলৈ কৈ থাকিব লাগে কচোন তই এতিয়া খেলা বয়স নাই নহয় তই এই বছৰটো ভালকৈ পঢ়ি পেলাই ৰিজাল্টটো ভালকৈ দেখা মাজনী তাৰপিছত তই যি ক তাকে শুনিম মা তুমি এনেই চিন্তাবোৰ কৰি আছা জানানে চাবাচোন মই এবাৰ ষ্টেণ্ড কৰিম তুমি কি বুলি ভাবিছা তোমালোকক নিউজত উলিয়ামে চাবাচোন আমাৰ ঘৰত কেমেৰা আহিব মিডিয়া আহিব তোমালোকৰ সাক্ষাৎকাৰ ল'ব মা মই ষ্টেণ্ড কৰি দেখামেই মই ফাৰ্ষ্ট পজিশ্যন নহ'লেও ছেকেণ্ড পজিশ্যন হ'লেও মই পামেই মা তুমি চাই থাকা মই ষ্টেণ্ড কৰিমেই মই পঢ়িব লাগে বুলি জানো নহয় মা মোৰ পঢ়াটো মই ঠিকেই ৰাখিছোঁ তুমি মোৰ পঢ়াক লৈ কোনো চিন্তাই নকৰিবা মা মই তোমালোকৰ সন্মান শেষ হোৱাকৈ মই একোৱেই নকৰোঁ তুমি চাবাচোন এইবাৰ কিমান ভাল ৰিজাল্ট কৰিম সেই গাঁওখনৰ নাম ৰাখিমেই মা মই তুমি অকণো চিন্তা নকৰিবা এনি টাইম গালি দি নাথাকিবাচোন গালি দি থাকিলে মোৰ কিন্তু পঢ়িবলৈ মন নাযায় হাঁহি এটা মাৰি দিয়া না মা হাঁহি এটা মাৰা মন মাৰি নাথাকিবা তোমাৰ ছোৱালীৰ ৰিজাল্ট বহুত ভাল হ'ব তুমি চাই থাকা তোমালোকে খালি কেমেৰা আগত যেতিয়া মিডিয়া আহিব কি ক'বা সেইটো ভাবি থোৱা বুজিছা পাপাকো কৈ দিবা মই যেতিয়া ষ্টেণ্ড কৰিম তেতিয়াতো ঘৰলৈ আহিবই মিডিয়া সকলোৱে তোমালোকক সুধিব তোমাৰ ছোৱালীজনী কেনেকুৱা আছিলে আপোনাৰ ছোৱালীজনী কেনেকৈ পঢ়িছিলে তেতিয়া কি ক'বা মা সেইটো ভাবি থোৱা তোমালোকে বুজিছা এতিয়াও মন মাৰি আছা মা এতিয়াতো হাঁহি এটা মাৰি দিয়া হ'ব দিয়া নাযাওঁ দিয়া ক'তো নাযাওঁ ভাতকে খাওঁগৈ ব'লা হাঁহি এটা মাৰি দিয়া মা মাজনী তই আমাক ষ্টেণ্ড কৰিব লাগিব বুলি কোনো কথা নাই তোৰ যাতে ভৱিষ্যতটো ভাল হয় তই যাতে ভাল ৰিজাল্ট কৰি তোৰ নিজৰ জীৱনটো গঢ় ল'ব পাৰ গঢ় দিব পাৰ সেইটোহে বিচাৰোঁ মাজনী তোৰ যাতে সকলোবোৰ ভাল হয় আগলৈ আমি নহ'লেও যাতে তই সুখেৰে চলিব পাৰ নিজৰ ভৰিত নিজে থিয় দিব পাৰ সেইটোহে বিচাৰোঁ মাজনী আমি মিডিয়াৰ ওচৰত ওলাম বা কেমেৰাৰ ওচৰত ওলাম বুলি তোক পঢ়িবলৈ কৈ থকা নাই নহয় মাজনী তই ভালকৈ পঢ় খালি নিজৰ কাৰণে আমাৰ কাৰণে নহ'লেও নিজৰ কাৰণে পঢ় মাজনী সেইটোহে বিচাৰোঁ পাপাই দেখা নাই জানো কিমান কষ্ট কৰি থাকে তোৰ কাৰণে তহঁত দুটাই যাতে ভালকৈ পঢ় তোকে দেখি দেখিয়েতো ভাইটিয়ে ভালকৈ পঢ়িব কচোন তই ভালকৈ পঢ়িলে সিও তাক নুবুজালেও হ'ব সি দেখি দেখিয়ে ভালকৈ পঢ়িব হয়নে নহয় কচোন তোক দেখি দেখিয়েতো সি চলি থাকে তই যি কৰ সি তাকেই কৰে হয়নে নহয় কচোন সি এতিয়া সৰু হৈ আছে তাক বুজালেও নুবুজিব তই যি ক সেইটোকে দেখিব দেখি দেখি শিকিব সি বুজিছ সেইবাবে তই যদি ভাল ৰিজাল্ট কৰ চব মানুহে যেতিয়া তোক বাহ বাহ ক'ব তেতিয়া সি এনেও বুজি পাব যে এনেকৈ ভালকৈ পঢ়িলে চবেই মৰম কৰিব বুজিছ তই সেইকাৰণে ভালকৈ পঢ় মাজনী এই বছৰটো কমচে কম ভালকৈ পঢ়িলে তাৰপিছত তই যি ক কৰিব পাৰিবি তই মেট্ৰিকটো ভালকৈ ৰিজাল্ট কৰি দে মাজনী হ'ব দে এতিয়া ব'ল ভাতকেইটা খাই ল'গৈ নহ'ব তুমি হাঁহি এটা মাৰিলেহে মই ভাত খামগৈ মা হ'ব দে পাগলীজনী আহ ভিতৰলৈ আহ ব'লা বা তই পঢ়িয়ে আছ মই খেলিবলৈ যাওঁ তই পঢ়ি থাক আমাৰে ভাল যা বা আমি খেলিবলৈ পাওঁ তোকহে মায়ে খেলিবলৈ নিদিয়ে ওলাই যাবই নিদিয়ে পঢ়ি থাক
হয় নেকি ভাইটি তই জ্বলাবলৈ আহিছ তোৰে ভাল মানে মোৰ বেয়া মই কিয় পঢ়ি আছো আৰু কেইদিনমান পিছত গম পাবি বুজিছ ডাঙৰ হ'লে গম পাবি মানুহে পঢ়িব কিয় লাগে পিছত গম পাবি এতিয়া মোৰ পৰীক্ষা আহি আছে যে সেইবাবে বুজিছ পৰীক্ষাত যেতিয়া ভাল ৰিজাল্ট কৰিম চবে যেতিয়া তোকো সাক্ষাৎকাৰ ল'ব তেতিয়া গম পাবি মই খেলিবলৈ নগৈ ইমান কষ্ট কৰি কিয় পঢ়ি আছিলোঁ বুজিছ এতিয়া মোক বাৰে বাৰে জ্বলাই নাথাকিবি যা খেলিব যাওঁ যদি যা মোৰ খেলিবলৈ মন নাই যা মোক ডিষ্টাৰ্ব নিদিবি সি সদায় সদায় খালি মোক ডিষ্টাৰ্ব দিবলৈ আহ ভাইটিও কথা বেয়া হ'ব কিন্তু তাকে নকৈনো কি কবি বা মায়ে তোক যাবলৈ নিদিয়ে মায়ে যাব দিলেহে তই যাবি তই পঢ়ি থাক আমি যাওঁ যা যা ভাইটি মোৰ ওচৰৰ পৰা যা ডিষ্টাৰ্ব দি নাথাকিবিচোন মায়ে যাব নিদিয়া নহয় ময়ে নাযাওঁ মোৰ পৰীক্ষা পালেহি তই দেখি থকা নাই জানো ভালকৈ পঢ়িলেহে মই ভাল মানুহ হ'ব পাৰিম তই ভালকৈ পঢ় বুজিছ খেলি কৰি থাকিলে নহ'ব নহয় আৰু যা যি কৰি থাক মোক এনে জ্বলাই নাথাকিবিচোন মা মা চোৱাইছোন কি কৈ আছে মা তহঁতৰ মানে কাজিয়া আৰম্ভ হ'লেই নে গৈ আছো ৰহ দিমগৈ বাবু তই গলি নে বাৰৰ ওচৰৰ পৰা বাৰক পঢ়িব দে মই গৈ তোকে দিমগৈ কিন্তু শুনিলি মায়ে আহি তোকে দিবহি চাই থাকচোন অঁ জানোতো মাহঁতেতো সকলোৱে তোকে বেছি মৰম কৰে মোকতো কোনেও দেখিবই নোৱাৰে মোক ভালে নাপায় কোনেও মই জানো নহয় তোকে চবে ভাল পায় হ'ব দে যি কৰি থাক মই যাওঁ মায়ে সদায় মোকে মাৰে মোকে বেয়া পায় মই জানো নহয় তোক কিমান ভাল পায় মই জানোতো হ'ব যা তোকে ভাল পাই থাকক নালাগে মোক ভাল পাবলৈ যা অঁ কাৰণ তোৰ নিচিনা মই বদমাচি কৰি নকৰোঁ যে মাহঁতে বেয়া পোৱা কাম নকৰোঁ যে তইহে কৰি থাক সেইবাবে তোক মাৰে আকৌ বাবু গলি নে বাৰক পঢ়িবলৈ দিছনে নাই হ'ব দে মই যাওঁ ভয় খালে সি বেচেৰা হেৰা কিয়নো মন মাৰি আছা চব ঠিক হৈ যাব নহয় চিন্তা নকৰিবাচোন মই কিবা নহয় কিবা এটা কৰিমতো হেৰি মই জানো আপুনি কিবা নহয় কিবা যোগাৰ কৰিবই কিন্তু ছোৱালীজনীয়ে শুনিলে কম বেয়া পাবনে বাৰু কওকচোন তাইৰ পৰীক্ষা আহি আছে কাপোৰ এযোৰ বিচাৰিছে তাকে যদি দিবলৈ নোৱাৰোঁ তাই মনত কম দুখ পাবনে বাৰু কওকচোন যোৱাবাৰ বিহুতো আমি কাপোৰ দিয়া নাই এইবাৰ বিহুত বাৰু বাদ দিয়ক এতিয়া পৰীক্ষা আগতে কাপোৰ এযোৰ দিব লাগিব গম পাইছেনে তাই বৰ আশাৰে বিচাৰিছে কিবা এটা দিব পাৰিলে ভাল লাগে দিয়কচোন তাইও ভালকৈ পৰীক্ষাটো দিব পাৰিব আপোনাকো কষ্ট দিবলৈ বেয়া লাগে টিউশ্যনৰ ফিজো দিবলৈ বাকী আছে টিউশ্যনৰ ফিজ এইবাৰ বহুতকেইটা বাকী হৈ গৈছে জানেনে পৰীক্ষা আগতে এইকেইটা দি শেষ কৰিব লাগিব তাইক এইবোৰ শুনাব নোৱাৰি তাই নহ'বা পঢ়াত মনোযোগে নিদিব টেনশ্যন লৈ তাই ঘৰৰ কথা বহুত চিন্তা কৰে জানেনে তাই ঘৰৰ কথাবোৰ চিন্তা কৰিয়ে পঢ়িলে পিছত পৰীক্ষা বেয়া নহ'ব জানো তাইক এইবোৰ চিন্তা নিদিব বুজিছে তাইক যদি মই এইবোৰ কথা কওঁ বুজাই দিওঁ তাই একো বস্তুৱে নিবিচাৰিব মই ভালকৈ জানো নাই তুমি তাইক নক'বা তাইক ক'ব নালাগে দিয়া মই কিবা এটা ব্যৱস্থা কৰিমেই কালিলৈ মানে টকা অলপ পোৱা কথা আছে সেইখিনি তাইক টিউশ্যনৰ কাৰণে দি পঠাম টিউশ্যন ফিজটো নহ'বা তাইও চাগে লাজ পোৱা হৈছে নহয় জানো টিউশ্যন যাবলৈ 2 মাহৰ এইবাৰ বাকী হৈ গ'ল ন হয় দিয়া বেয়া লাগিছে মোৰ মানে কি কৰিবা আৰু মানুহবোৰে পইচাবোৰ দিবলৈ নিবিচাৰে নহয় পইচাবোৰ চবতে সোমাই আছে কাম কৰাই কিন্তু পইচাবোৰ দিবলৈ নিবিচাৰে কি যে কৰিম ভাবি নাপাওঁ হ'ব দিয়া এইবাৰ মই কিবা কৰি হ'লেও ছোৱালীজনীৰ কাৰণে কিবা এটা কৰিব লাগিব আৰু কি জানা তোমাক কথা এটা কোৱাই নাই মই কথা কি কথানো কি জানা আমাৰ মাজনীৰ ৰিজাল্টৰ কাৰণে চবেইতো পাৰ্টি বিচাৰি আছে হয় তাইতো ভাল হ'ব বুলি চবেই জানে স্কুলৰ ছাৰহঁতেওতো কৈ থাকে ন সেইবাবে মই সিদিনাখন খাচী এটা ঠিক কৰি থৈ আহিছিলোঁ মানুহে ঘৰত আছে ডাঙৰ জানানে বহুত কম দামতে দিলে মই ঠিক কৰি থৈ আহিছোঁ যেতিয়া ৰিজাল্ট দিব ৰিজাল্টৰ দিনাখনেই লৈ আহিমগৈ ডাঙৰকৈ খানা দিম জানা বহুত ডাঙৰকৈ মোৰ বহুত ইচ্ছা আছে মোৰ মাজনী ৰিজাল্টৰ পিছত মই সকলোকে খুৱাম তাইতো ভাল হ'ব মই জানোৱেই কিন্তু আজিলৈকে কাকো খুৱাই পোৱা নাই হয় সকলোৱে বিচাৰি থাকে তাইৰ নামত মই সেইটো ৰাখি থৈ আহিছোঁ জানা সাঁচিটো আনি পেলাই মই সকলোকে স্কুলৰ ছাৰ বাইদেউ সকলোকে মাতি টিউশ্যন মাষ্টৰ সকলোকে মাতি মই ডাঙৰকৈ পাৰ্টি দিম জানা বহুত সপোন আছে তাই ৰিজাল্টটোক লৈ তাই যাতে ভালকৈ পঢ়ক সেইবাবে কৈছোঁ তুমি চিন্তা নকৰিবা মই কিবা এটা কৰিমেই তাই যি বিচাৰিছে মই সেইটো দিমেই তাই কাপোৰ এযোৰহে বিচাৰিছে সেইটোনো কি ডাঙৰ কথা মই দিম দিয়া তুমি সেইবোৰ চিন্তা কৰি নাথাকিবাচোন তাই গম পালে আকৌ কি ভাবিব বোলে দেউতাইনো মোক কাপোৰ এযোৰ দিব নোৱাৰেনে নহয় জানো মই দিম বুজিছা কালিলৈকে মই কিবা এটা কৰিম ৰ'বা কি মোকচোন কোৱাই নাই ভালে কৰিলে বাৰু সকলোৱে বিচাৰি থাকে জানেনে আৰু তাই কালি মোক কি কৈছে জানে
তাই বোলে ষ্টেণ্ড কৰিব আৰু আমাক মেডিয়াৰ ওচৰত সাক্ষাৎকাৰ দিবলৈ ৰেডি হৈ থাকিব দিছে বুজিছে পাগলীজনী সকলো বোলে কেমেৰা আহিব আমি বোলে ৰেডি হৈ থাকিব লাগিব কথা ক'বলৈ কাৰণে কেমেৰা আগত সেইবোৰ কৈ আছে তাই বোলে বহুত ভালকৈ পঢ়িব আৰু ষ্টেণ্ড কৰি দেখাবই বোলে জানে হওক দিয়ক ভালে কৰিলে আপুনি সেইটো মই বাৰু বেয়া পোৱা নাই সকলোকে খুৱাব লাগিব এতিয়া আনিব দিছেনে নে পঢ়িব এইকেইদিন ৰাখিবনে তেওঁলোকে বা ঘৰলৈকে লৈ আহক কি তাই তেনেকৈ কৈছে মই জানোৱেই মোৰ ছোৱালীয়ে কেতিয়াও বেয়া ৰিজাল্ট নকৰে তাই বহুত ভাল হ'ব চাবাচোন আমাৰ মাজনীয়ে বহুত কষ্ট কৰে কম কষ্ট কৰে নেকি স্কুলৰ পৰা আহি আকৌ টিউশ্যন যায় আকৌ ঘৰত ৰাতি ইমান দেৰিলৈকে পঢ়ে তাইৰ ৰিজাল্টটো ভাল হ'বই মই ভালকৈ জানো সৰুৰ পৰাতো তাইৰ ৰিজাল্ট ভালেই হৈ আহিছে আৰু এতিয়া আৰু ভাল হ'ব চাবাচোন মোৰ তাইৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাই আমাৰ নাম ৰখাবই চাবাচোন এই সৰুটোলেহে ইমান আশা নাই সি বা কিখন কৰে ঠিক নাই বায়েকক দেখি ভাল হ'বও পাৰে বাৰু আৰু খাচীটো তাতে থাকক দিয়া তেওঁলোকে চাব বোলে এইকেইদিন থাকক দিয়ক তেন্তে হ'লে মা দেউতা দুইটাই বহি ইয়াত হাঁহি আছে আৰু মই বাহিৰৰ পৰা চিঞৰি আছোঁ শুনাই নাই মানে মাজনী স্কুলৰ পৰা আহি পালাহি আমি শুনাই নাই আজি সোনকালে আহিলাচোন মা টেষ্টৰ পৰীক্ষা পালেহি যে সেইবাবে এইকেইদিন স্কুল ছুটি দি আছে সোনকালে ঘৰত পঢ়িবলৈ কাৰণে কিন্তু তোমালোকেনো কি কথা পাতি আছিলা যে শুনাই নাই মই অত চিঞৰি আছোঁ সেইবোৰ বাদ দেচোন মাজনী তোৰ পঢ়া শুনা কেনেকুৱা চলিছে কচোন বাৰু পৰীক্ষাৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিছনে নাই দেউতা মই ভালকৈ পঢ়িছোঁ তুমি মোৰ পঢ়াৰ কাৰণে চিন্তা কৰিব নালাগে মই ভাল ৰিজাল্ট কৰি দেখামেই মই ষ্টেণ্ড কৰি দেখামেই দেউতা চাবাচোন বহুত ভাল ৰিজাল্ট কৰিম কিন্তু মোৰ চৰ্তটো পাহৰি নাযাবা দেই দেউতা মনত আছেনে নাই মই কি কৈছিলোঁ মনত আছে আছে দে মাজনী মোক কিন্তু ৰিজাল্টৰ পিছতে স্কুটি লাগিব কৈ দিছোঁ মই আৰু কিমান চাইকেল চলাই ফুৰিম মোক স্কুটি লাগিবই তুমি কিন্তু ৰেডি হৈ থাকিবা মোক স্কুটি কিনি দিবলৈ কাৰণে মই ষ্টেণ্ড কৰি দেখালে মোক স্কুটি কিনি দিবই লাগিব দেই দেউতা হ'ব দে বাৰু দিব যা স্কুটি দিব যা এতিয়া হাত মুখকেইটা ধুই আগৈ যা মই ভাতকেইটা বাঢ়ি দিওঁ ভাতকেইটা খাই ল'গৈ যা আকৌ অলপ পিছত টিউশ্যন যাবলৈ হ'বই যা মা আজি বহুত ভোক লাগিছে দিয়া ভাতকেইটা বাঢ়ি দিয়া সোনকালে মই হাত ভৰিকেইটা ধুই আহি আছোঁ আৰু এটা কথাও মা কি কথা মা আজি টিউশ্যন যাবলৈচোন মনে যোৱা নাই 2 মাহৰ টিউশ্যনৰ ফিজ দিবলৈ আছে জানানে পইচা কেতিয়া হ'বনো দেউতা পইচাটো দিব লাগিছিল নহয় কালিও ছাৰে কৈয়ে আছিলে প্ৰায় পইচাটো দিব লাগিছিলে নেকি পইচা হোৱা নাই নেকি দেউতা হ'ল মাজনী আজি যাওঁতে লৈ যাবি দে পইচা মই আনি থৈছোঁ আজি যাওঁতে লৈ যাব পাৰিবি দে যা এতিয়া ভাতকেইটা খাই ল'গৈ যা হয় নেকি তেন্তে হ'লে দিবা সোনকালে মই পইচাকেইটা আজি ছাৰক দি থৈ আহিম হ'ব দে লৈ যাবি ৰ'বা মই হাত মুখকেইটা ধুই আহোঁ যা হেৰি পইচানো ক'ৰ পৰা দিম বুলি ক'লে আজি পইচা আছে জানো আপোনাৰ তাত আছে ৰ'বা তুমি সেইবোৰ চিন্তা কৰিব নালাগে ৰাতুলে আজি পইচাকেইটা দিয়া কথা কৈছিলে আজি দিব চাগে সি গম পাইছানে তাকে যাওঁ তাৰ ওচৰৰ পৰা আহোঁগৈ পইচাকেইটা লৈ আহোঁগৈ মাজনীক দি পঠাম আজি দিয়া চিন্তা নকৰিবা তুমি যোৱা তাইক ভাত দিয়াগৈ হ'ব দিয়ক তেন্তে দিয়া মা বেগটো দিয়া বাস্কেটতে উঠাই দিয়া ল বেগটো ল মাজনী লাহে লাহে যাবি দেই নিজৰ ছাইডত যাবি আৰু দেউতাৰে পইচাকেইটা দিলে নহয় মা টিউশ্যনৰ ফিজটো দিলে মই বেগতে ভৰাই লৈছোঁ ছাৰক আজি দি দিমগৈ বাৰু যা তেন্তে বেগটো দিয়া আকৌ দেৰি হৈ আছে নহয় মাজনী কি ক'ম অলপ ভালকৈ যাবি দেই কিয় জানো আজি মোৰ মনটো ইমান বেয়া লাগি আছে কিবা মানে অকণ সাৱধানে যাবি মানে গাড়ী মটৰবিলাক বেছি হৈছেতো নিজৰ ছাইডত যাবি অকলে যাওঁ ভয় লাগে সোনকালে গুচি আহিবি আৰু টিউশ্যন শেষ হোৱাৰ পিছত ক'তো ৰৈ নাথাকিবি কিন্তু দেই সোনকালে গুচি আহিবি যা সোনকালে যা তুমিও যে আৰু মা সদায় মোক এইটো কথা কোৱা কিয়নো ভয় কৰিব লাগে মইচোন সদায় অহা যোৱা কৰিয়ে থাকোঁ মই ক'তো নৰওঁ নহয় মা ডাইৰেক্ট টিউশ্যন যাওঁ আৰু ডাইৰেক্ট ঘৰত আহোঁ মইনো ক'ত ৰৈ থাকোঁ কোৱাচোন বাৰু মই পঢ়িবলৈ কিমান আছে মইহে জানো তুমি কি বুজি পাবা কিমান পঢ়িব লগা আছে পৰীক্ষা পালেহিয়ে হ'ব দিয়া সোনকালে যাওঁ দেৰি হৈ আছে আৰু 10 মিনিট আছে 10 মিনিটত নাপামগৈ ছাৰে আকৌ দেৰি হ'লে গালি দিব দিয়া সোনকালে যাওঁ যা মা এনেই কিছুমান ভয় কৰি নাথাকিবাচোন মই যাওঁ দেৰি হৈ আছে যোৱা তুমি ভিতৰলৈ হ'ব দে যা মই ভয় কৰা নাই যা খালি সাৱধানে যাবি আৰু নিজৰ ৰাস্তাত যাবি বাওঁহাতে যাবি দেই যা সোনকালে যা হ'ব মা ইছৰাম আজি দেৰিয়ে হৈ গ'ল ইহঁতকেইটাও গ'লেই হ'বলা
নহয় সিহঁতেতো এনেও আমাৰ ৰাস্তাত নপৰে অকলে যাব লাগিব যাওঁ সোনকালে সেই ল'ৰাকেইটা যে আকৌ দেখা পালেও মোৰ ভয়ে লাগিছে হে ভগৱান ইহঁতকেইটাই মোক আহোঁতেও পিছা কৰা নিচিনা লাগিছে সেতিয়াও কেনেকৈ চাই আছে দেখোন মই কোনটো ৰাস্তা দি যাওঁ বাৰু কাক মাতিম বাৰু এতিয়া কেনেকৈ চাই থাকে দেখোন ভয়ে লাগি যায় মানে মই আজি শ্বৰ্টকাট ৰাস্তাটো দিয়ে গুচি যাওঁগৈ সিহঁতকেইটাই আহোঁতেও কেনেকৈ পিছা কৰিছে মোৰ কিন্তু কিবা ভয় ভয় লাগিছে আজি হাতত মোবাইল চোবাইলো নাই নহয় কাৰোবালৈ ফোন কৰিবলৈ শ্বৰ্টকাট ৰাস্তাটো দিয়ে আজি যাওঁগৈ সেই দোকানখনৰ মানুহজনো নাই দেখোন ক'ত বা গ'ল গৈয়ে থাকোঁ আৰু সিহঁতলৈ নাচাওঁ স্পীডত গুচি যামগৈ ভগৱান ৰক্ষা কৰিবা আৰু ইহঁতকেইটাই মোৰ পিছা কৰি এয়া পাইছেহি কেনেকৈ পিছা কৰি আছে দেখোন এইখিনিতচোন মানুহ দুনুহো নাই ভয়ে লাগিছে দেখোন কি হ'ব এতিয়া ভগৱান মোৰ পিছে পিছেচোন আহিয়ে আছে ইহঁতে নাই স্পীডত যাওঁগৈ এনেকৈ ৰৈ থাকিলে আকৌ কিবাহে হ'ব যাওঁগৈ সোনকালে ভগৱান ৰক্ষা কৰিবা ইহঁতৰ মতি গতি ভাল দেখা নাই কেনেকৈহে চাই আছে দেখোন তিনিটা আহিছে এখন বাইকত হে ভগৱান মই ৰৈ দিলে ৰৈ দিয়ে আকৌ মই আহিলে মোৰ পিছে পিছে ইমান লাহে লাহে আহি আছে কি মানে মই ধৰিব পৰা নাই হে ভগৱান কাৰোবাক আহাই দিয়াচোন মই এতিয়া কাৰ লগত যাম বাৰু কেনেকৈ পিছা কৰি আছে মোক মই কি কৰিম এতিয়া নাই স্পীডত যাওঁগৈ মাহঁতেও চাগে চিন্তা কৰি আছে যাওঁগৈ সোনকালে ভগৱান এইটোচোন নামি আহি ক'ব পালেহি মোক ধৰিবহি দিয়া দেখোন মই যাওঁ সোনকালে ভগৱান এইটোচোন কিয় মোৰ পিছে পিছে আহি আছে মই যাওঁ সোনকালে ভগৱান ৰক্ষা কৰিবা মজা মাল দেই মজা মাল পালো কিন্তু মজা মাল দেই বা ঐ এইকেইটা কি কৰা যায় মাৰি পেলোৱা যাওক নেকি নহবা এই কৈ দিব দেখোন কেনেকৈ চিঞৰ বাখৰ কৰি আছে দেখা নাই কি ভাবিছ তহঁতে এতিয়া হেই মাৰিলে ভাল কথা হ'ব জানো মাৰিব নালাগে নেকি কিন্তু আকৌ নামাৰিলে আমাৰে বিপদ হ'ব দেখোন নাই মাৰাটোৱে ভাল হ'ব বুজিছ তহঁতে কি ভাবিছ বিকজ তোক কিন্তু মানিব লাগিব দেই তই কিন্তু মজা ছোৱালী চাইছ মজা মাল পাইছ ভাল লাগি গৈছে মজা মাল দিছ কিন্তু দেই এতিয়া কি কৰ সেইটো ভাবিছা নহবা এজনীয়ে চবকে কৈ দিব মাৰিয়ে পেলোৱা যাওঁ নেকি কি চাই আছ তই কিবা এটা ক আকৌ আৰে মই কোনদিনাখন বেয়া মাল চাই দিওঁ নো হা ড্ৰাগছৰ পৰা লৈ সকলোবোৰ মই ভাল মালেই চাই দিওঁ বুজিছ মোক কি বুলি ভাবিছ তহঁতে মোৰ বহুত দিনৰ পৰাই এজনী ওপৰত চকু আছিলে জানো সদায় দেখোঁ তাই চাইকেল লৈ এইফালে সাজু কৰি থাকে মই প্ৰায়ে চান্স ল'ব বিচাৰি থাকোঁ কিন্তু আজি পাই গ'লোঁ তাই ভাবিছে আমি বুৰ্বক তাইক এনেই পিছা কৰি আছোঁ বুলি ভাবিছিলে তাই পাত্তাই নাপালে তাইক কোন সময়ত বগৰাই ল'লোঁ ঐ কি কৰা যায় মই ভাবিয়ে পোৱা নাই মাৰিয়ে পেলোৱা যাওক আৰু হুচ নাইকিয়া হ'ল যেন পাইছোঁ এজনী ঐ এতিয়া এনেকৈ লৈ চাই থকাতকৈ কিবা এটা কৰ সোনকালে মাৰি পেলাই লাষ্টটো ক'ৰবাত পেলাই থৈ যাওঁ ব'ল নহবা এনেকৈ থাকিলে আমি ধৰা পৰিম ব'ল সোনকালে যাওঁগৈ ইয়াৰ পৰা কোনো নাহোঁতেই এইটো বা পথাৰৰ ৰাস্তাৰ কাৰণে কোনো নাই কিন্তু কোনোবা আহি গ'লে ডাঙৰ কথা হ'ব ব'ল সোনকালে কিবা এটা কৰি যাওঁগৈ ব'ল এজনী এনেও আধা মৰা হ'লেই মাৰোঁতে বেছি সময় নালাগেও এনেও ব'ল হয় দে পথাৰৰ ৰাস্তাৰ কাৰণে কমখন তাই চিঞৰ বাখৰ কৰিছিল নে কোনেও নুশুনিলে কোনো নাই আৰু ক'ৰ পৰা শুনিব এইফালে কোনো মানুহ দুনুহ নাহে ধৰ ভৰিত ধৰ দুইটাই ভৰিত ধৰ মই ডিঙিত ধৰোঁ চুচৰাই পেলাই লৈ যাওঁ এইফালে ব'ল সোনকাল কৰ পিছত দেৰি হৈ গ'লে কোনোবা আহিহে যাব সঁচাকৈ ঠিকেই কৈছ ব'ল এইকেইটা কোনোবা আহিছে পলা এইকেইটা কোনোবা ল'ৰা আহিছে সৰু ল'ৰা ব'ল ইয়াতে পেলা ব'ল পলা পালেহি এইকেইটা ওচৰ চাপি পালেহি চিনি পালে ডাঙৰ কথা হ'ব ব'ল গাড়ীটোত গৈ গাড়ী ষ্টাৰ্ট দিব ব'ল হয় এইকেইটা সৰু পোৱালি কোনোবা আহিছে দুটা আহিছে ব'ল গাড়ীটোত গৈ ব'ল এইবিলাক এনেকৈ থাকক ব'ল তোৰ নাম ব'ল গাড়ীটোত গৈ মই ভয় নকওঁ আহক আহিলে সিহঁতকো মাৰিম চিনি পোৱা নাই মোক কিডাল কৰিব সিহঁতে তই পাগল হৈছ নেকি তই নিজে যে মৰিবি আমাকো ফচাবি ব'ল সোনকালে ব'ল বাইকত উঠ গৈ যাওঁগৈ ব'ল এইবিলাক ঝামেলাত পৰিবলৈ মন নাই ব'ল সোনকালে উঠ গৈ সিহঁতে আহি ওচৰ পালেহি ডাঙৰ কথা হ'ব ব'ল এইটো তহঁতেও যে আৰু ইমান ভয় কৰ ব'ল কোন তহঁত কোন এইকেইটা কোন তহঁতক আজি ধৰাই নিম নপলাবি মানুহ মাত ঐ ভৰত দা মানুহ মাত সোনকালে এইকেইটা বদমাছ কোনোবা মানুহ মাত পলা ইছৰাম হয় দিয়ক এইবোৰ কি হৈ গ'ল মানে ভাবিব নোৱাৰা কথা দেই মাইনাজনী অলপ ভাল পাইছেনে বাৰু আজি এসপ্তাহ ধৰি আপোনালোকৰ ঘৰৰ ফালে
সদায় আহোঁ কিন্তু সোমাবলৈ নোৱাৰোঁ। ইমান ভিৰ মেডিয়া মানে পুলিচ সকলোবোৰ ইমান ভিৰ লগাইছে, সোমাবলৈ নোৱাৰি। সেইকাৰণে সদায় তাইক চামকৈ চাবলৈ পৰা নাই। তাই বাৰু ভাল পাইছেনে অলপ? নাই বাইদেউ, ক'তনো ভাল পাব আৰু, জীৱনটো শেষ কৰি পেলালে নৰপিশাচবোৰে। কালি হস্পিটেলৰ পৰা আহিছোঁহে। হস্পিটেলত থাকোঁতে কাকো লগ কৰিব দিয়া নাছিলে আৰু এতিয়াও ঘৰত সোমাবলৈ মনে যোৱা নাছিলে। মানুহবোৰ ইমান আহি আছে আৰু মিডিয়া পুলিচ এইবোৰ দেখিলে কিবা ভয়হে লগা হৈছে। কেমেৰা আগত ওলাবলৈ মন নাযায়। কেমেৰাবোৰ পিছে দৌৰি ফুৰে। পুলিচ থকাৰ কাৰণে অলপ আঁতৰাই পঠায়। মোৰ ছোৱালীজনী বদনামি কৰি পেলালেও ইহঁতে। বাইদেউ, মোৰ ছোৱালীজনী কি হৈ গ'লা? তাই ভাল ৰিজাল্ট কৰি আমাক কেমেৰা আগত উলিয়াম বুলি আশা কৰি আছিলে, কিন্তু এতিয়া এইবোৰ কি হৈ গ'ল? মানুহবোৰে কি ক'ব এতিয়া? মোৰ ছোৱালীজনীক ন্যায় কোনে দিব বাৰু? হস্পিটেলৰ পৰা ডক্টৰে নপঠায়, তাই ভালকৈ সুস্থ হোৱাই নাই, কিন্তু আমিহে লৈ আহিছোঁ। মানুহবোৰে তাত গৈ ইমান ভিৰ লগাই, আমি মূৰ দাঙিব নোৱাৰোঁ। মানুহবোৰক কি উত্তৰ দিম? তাই সাৰ পোৱাৰ পিছত তাই কি উত্তৰ দিব? ভাবি নাপাওঁ মই ছোৱালীজনীৰ কি হ'ব জীৱনটো। তই চিন্তা নকৰিবিচোন মালতী, তই চিন্তা নকৰিবি। তাইৰ দুখ নাই নহয়, আমাৰ মাজনীৰ দুখ নাই নহয়। সেই নৰপিশাচবোৰক ধৰিব, তই চিন্তা নকৰিবি। আৰু তই চাগে একো বাতৰি চাতৰি চোৱাই নাই, একো গমেই নাপাওঁ। ক'তনো গম পাবি? মাজনীৰ লগতে লাগি আছ। এটাক ধৰিছিলে নহয়, আৰু ধৰাৰ পিছত সেইটো পুলিচৰ হাতত যোৱাৰ পিছতে সি পুখুৰীত জাপ দি মৰিলে জান। সিহঁতক শাস্তি দিব লাগিছিলে মোৰ মতে। এনেকৈ মৰাৰ কাৰণে অকণো কষ্টই নাপালে। আমাৰ মাজনীক যেনেকৈ কষ্ট দিছে, সিহঁতকো কাটি পিচ কৰিব লাগিছিলে। আৰু বাকীকেইটাকো ধৰিব, তহঁতে চিন্তা নকৰিবি। আৰু তাইক মানুহে কি ক'বনো? তই কিয় সেইবোৰ ভাবিছ? সেইবোৰ নাভাবিবিচোন। তাইৰ গাততো অকণো দুখ নাই ন। তাই বেচেৰি কষ্ট পাইছে, তাইৰ জীৱনটোৰ লগত খেলা কৰিছে বেলেগে। তাইতো একো দুখ নাই, তাইক কিয় মানুহে কথা শুনাব? তই চিন্তা নকৰিবি, তাই সুস্থ হৈ উঠিব। তই অকণো চিন্তা নকৰিবি। তই যদি এনেকৈ ভাঙি পৰ, তাইক কোনে বুজাব কচোন? তাইক কোনে বুজাব? কি হ'ব? মানুহবোৰে এতিয়াও বাহিৰত লাইন লাগি আছে জান। মইহে দৰ্জাখন মাৰি থৈ আহিছোঁ। ইমান সোমাবলৈ নিদিবি, তাই কষ্ট পাব নহ'বা। তাই এতিয়া টোপনি গৈ আছে, গৈ থাকক দে, মই জগুৱাই নিদিওঁ। তাইক চাবি অলপ ভালকৈ, কেয়াৰ ল'বি। এতিয়া কি ক'ম আৰু, এইবোৰ মানুহ বুলি ক'বলৈ ঘিণ লগা হৈছে। এনেকুৱা নৰপিশাচ এইখন পৃথিৱীত আছে। সঁচাকৈ মানুহবোৰ কিয় এনেকুৱা হৈ গৈছে ক'ব নোৱাৰোঁ মানে। তই চিন্তা নকৰিবি দে, আমাৰ মাজনী ভাল হৈ উঠিব। বাইদেউ, সেইকেইটা সোনকালে মাৰি পেলাওক, নহ'বা মোৰ ছোৱালীজনীৰ লগত যি হৈছে আৰু তেনেকুৱা বহুতৰ লগত হ'ব। মই নিবিচাৰোঁ মোৰ ছোৱালীজনীৰ লগত যি হৈছে বেলেগৰ লগতো হওক। মোৰ ছোৱালীজনীয়ে যিমানখিনি কষ্ট পাইছে বেলেগে যাতে নাপাওক। সিহঁতক শাস্তি দিয়ক সোনকালে বাইদেউ, সোনকালে শাস্তি দিয়ক। মানুহবোৰ আহিছে হয় তাইৰ খবৰ ল'বলৈ, কিন্তু তাই বহুত কষ্ট পাব এইবোৰ শুনি। সেইবোৰ দেখি মানুহবোৰে তাইক কি ক'ব? তাই সেইবোৰে চিন্তা কৰি আছে জানেনে বাইদেউ? তাই যেতিয়াই হুঁচ আহে, যেতিয়াই সাৰ পায়, তাই সেইবোৰ কথা কয়। মা মোৰ লগতে কি হৈ গ'ল? মই কি উত্তৰ দিম বাইদেউ কওকচোন? মই কি উত্তৰ দিম? বাপেকেও একো মাতবোল নিদিয়া হৈছে, বাপেকো ভাঙি পৰিছে। কি ক'ম কাক ক'ম একো ভাবি নোপোৱা হৈছোঁ। মোৰ ছোৱালীজনীক ন্যায় দিয়ক বাইদেউ, মোৰ ছোৱালীজনীক ন্যায় দিয়ক। তই চিন্তা নকৰিবি মালতী, পুলিচে পুলিচৰ কাম কৰি আছে। তই চিন্তা নকৰিবি, তই খালি মাজনীক চকু দে, তাইক সুস্থ কৰি তোল। ডক্টৰৰ চিকিৎসা ভালকৈ কৰ। ডক্টৰে আহিব দিয়া নাছিল যদি কিয়নো আহিব লাগে কচোন? আৰু তহঁত দুটাই ধৈৰ্য ধৰ। তহঁত দুটাই ধৈৰ্য নধৰিলে তাইক কোনে বুজাব কচোন? তাই সুস্থ হ'ব, তাই আকৌ আগৰ দৰে হ'ব। তই চিন্তা নকৰিবি। কি ক'ম আৰু, এইখন পৃথিৱীত মানুহ নামৰে নৰপিশাচবোৰক সোনকালে ভগৱানে আঁতৰাই নিলেই হ'ল আৰু। বাইদেউ, মোৰ ছোৱালীজনী বাৰু আগৰ দৰে হৈ উঠিবনে? তাই বাৰু আগৰ দৰে কথা ক'বনে? তাই বাৰু আগৰ দৰে কিতাপ পঢ়িবনে? তাই বাৰু আগৰ দৰে স্কুল যাব পাৰিবনে? তাই বাৰু মেট্ৰিকৰ পৰীক্ষা দিব পাৰিবনে? বাইদেউ, মোৰ ছোৱালীজনী কি হ'ব এতিয়া ভৱিষ্যতটো? তাই বাৰু আকৌ আমাক মৰমেৰে মাতিবনে?
তাইচোন হৈছে নহা হৈছে সেইটাইম শুয়ে থাকিব বিচাৰে বাইদেউ মোৰ ছোৱালীজনীক সুস্থ কৰি দিয়ক সেইদিনা যদি সেই সৰু ল'ৰা দুটাই নাপালে হয় মোৰ ছোৱালীজনীকতো মাৰিয়ে পেলালে হয় নৰপিশাচকেইটাই মোৰ ছোৱালীজনীক মই হাততে হেৰুৱালো হয় মালতী তই সেইখিনি কথাকে ভাবি অলপ শান্তি ল মালতী তোৰ ছোৱালীজনী যে জীয়াই আছে কিন্তু কিমানৰ তেনেকৈ ছোৱালী এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল সেইবোৰ নৰপিশাচৰ বলি হয় কিন্তু তোৰ ছোৱালীজনী জীয়াই আছে এতিয়া মালতী সেইকেইটা ভগৱান হৈ আহিলে তোৰ ছোৱালীজনীৰ জীৱনলৈ আমি শুনিছোঁ সিহঁতকেইটাই ধুমধাম গৈ মন্দিৰৰ পূজাৰীক মাতি আনিছেগৈ মন্দিৰৰ পূজাৰীৰ ঘৈণীয়েকে আহি পেলাই কাপোৰ কানি পিন্ধাই তাইক উঠাই কৰি লৈ আহিছে আমি গম পাওঁ কিন্তু সিহঁতকেইটা নহা হৈ কি হ'ল হয় ছোৱালীজনীকতো হাততে হেৰুৱালি হয় সঁচাকৈ ভগৱানক ধন্যবাদ দে সেইকাৰণে যে ছোৱালীজনীক তই ঘূৰাই পালি তাই সুস্থ হ'ব তই চিন্তা নকৰিবি মালতী তাই সুস্থ হ'ব সেই নৰপিশাচকেইটাক যেতিয়া মাৰিব তাই এনেই সুস্থ হৈ যাব তই চিন্তা নকৰিবি বাইদেউ এইবোৰৰ গোটেই অংগ পতংগ কাটি পিচ পিচ কৰি পেলাব লাগে সেইবোৰক পৃথিৱীত থাকিব দিব নালাগে মোৰ ছোৱালীজনীক কিয় এনেকুৱা কৰিলে ইহঁতক শাস্তি দিয়ক বাইদেউ শাস্তি দিয়ক সোনকালে মা মোক বচোৱা সিহঁতে মোক মাৰি পেলাব এতিয়া মা সিহঁতে মোক মাৰি পেলাব এতিয়া মাজনী আমি আছোঁ তোৰ লগত তোক কাকো মাৰিব নিদিওঁ মাজনী তই এনেই ভয় নাখাবি আমি তোৰ লগত আছোঁ আহকচোন কোন আহে মই কাটি পিচ পিচ কৰি পেলাম তই চিন্তা নকৰিবি মাজনী তোৰ বাপেৰে জীয়াই আছে তোৰ বাপেৰে তোৰ লগত আছে তই ভয় নাখাবি মাজনী তই ভয় নাখাবি দেউতা নাকান্দিবি মাজনী নাকান্দিবি তোৰ একো ভুল নাই তই কিয় কান্দিছ যোনে ভুল কৰিছে সিহঁতে কান্দিব সিহঁতক কন্দুৱাম মই তই চিন্তা নকৰিবি তই টোপনি যা অলপ মাজনী তই শুই থাক তই চিন্তা নকৰিবি মই আছোঁ তোৰ লগত মাজনী তই চিন্তা নকৰিবি মাজনী তোৰ একো নহয় তই সুস্থ হবি তই চিন্তা নকৰিবি আমি তোৰ লগত আছোঁ তই ভয় নাখাবি মা মোৰ লগত কি হৈ গ'ল মায়ে মোক কি হ'ল নৰপিশাচবোৰক ফাঁচি দিয়ে নহয় ইহঁতক উচিত শাস্তি দিব লাগিব উচিত শাস্তি দিয়ে যেন সেই চৰকাৰলৈ আমাৰ অনুৰোধ সঁচাকৈ ছোৱালীজনীৰ কি গতি হৈ গ'ল মালতী তই চিন্তা নকৰিবি মালতী তই এনেকৈ তাইক সাহস দি যা মাইজনী ভাল হ'ব দে মই যাওঁ মই ইয়াৰ ব্যৱস্থা ল'ম তই চিন্তা নকৰিবি মই যাওঁ দে এতিয়া বাইদেউ দেখিছে নহয় মোৰ ছোৱালীজনীহঁতে কি বিলাই কৰিলে তাই অলপ সময় মূৰে সাৰ পাই ভয় খাই থাকে মোৰ ছোৱালীজনীক ন্যায় দিয়ক আপোনালোকে মই হাত জোৰ কৰিছোঁ মোৰ ছোৱালীজনীক ন্যায় দিয়ক হ'ব দে তই চিন্তা নকৰিবি মই আহিছোঁ এতিয়া তই তাইক চাবি আৰু ডক্টৰৰ চিকিৎসা ভালকৈ কৰিবি পইচাৰ কাৰণে চিন্তা নকৰিবি আমি আছোঁ তহঁতৰ লগত বাইদেউ মই ছোৱালীজনীক চাই আহিছোঁ এতিয়া ছোৱালীজনীৰ অৱস্থা একেবাৰে বেয়া সাৰ পায়ে উচুপি উঠে সাৰ পায়ে তাই ভয় খাই উঠে তাইৰ ভয়টো মনৰ ভিতৰত সোমাই গ'ল কিয়নো ভয় নাখাব বাৰু কওকচোন ইমান জংঘলৰ মাজত শুশান ৰাস্তা কোনো মানুহ দুনুহ নাথাকা জেগাত তাই কেনেকৈ উলংঘ কৰি পেলাই থৈ গৈছে কওকচোন বাৰু ভাবিলে কথাটো ভয় লাগি যায় গা শিয়ৰি উঠে সেই সৰু ল'ৰা দুটাই যদি নাপালে হয় তাইকতো মাৰিয়ে পেলালে হয় বাইদেউ মাৰিয়ে পেলালে হয় তাইক বোলে চুচৰাবলৈ লৈছিলে সিহঁতে কৈ দেখিলে কাৰণেহে মাৰি পেলালে হয় সেই বাইদেউ কিবা এটা কৰক সোনকালে বুজিছেনে পুলিচেতো কাম কৰি আছে বাৰু তথাপিও আপুনিও অলপ মাতক আপুনি এইবোৰত জড়িত এইবোৰত আগবাঢ়া মাতিব পাৰে সেইবাবে আপোনাৰ ওচৰত অনুৰোধ লৈ আহিছোঁ বাইদেউ কিবা এটা কৰক সোনকালে এনেকুৱা ছোৱালীবোৰৰ জীৱনবোৰ নহ'বা এনেকেই ধ্বংস হৈ গৈ থাকিব ছোৱালীবোৰ ক'তো কিয় সুৰক্ষিত নহয় কিবা এটা কৰক বাইদেউ সোনকালে মাক দেউতাকৰ মুখলৈতো চাব নোৱাৰা অৱস্থা সঁচাকৈ
বহুত দুখৰ কথা দেই এইবোৰ নৰপিশাচক শাস্তি দিয়াৰ উপৰিও সেইটোৰ কাৰণে কিবা এটা ব্যৱস্থা লওক বাইদেউ কিবা এটা কৰক এই সমাজখন কিয় ইমান লেতেৰা হৈ গৈ আছে ছোৱালীবোৰক কিয় এনেকুৱা বিলাই কৰা হৈছে লাজ লগা হৈছে বাইদেউ কিবা এটা মাতক ইহঁতক শাস্তি দিয়ক সোনকালে কল্পনা এইকেইদিন এই কথাটোৱেই মোৰ মাথাত ধৰি আছে জানানে মোৰ মূৰটো গৰম হৈ আছে সেইকাৰণে একো এটা কৰিব পৰা নাই পুলিচে এতিয়াও সেইটোক ধৰি তেনেকৈ মৰি যাব দিলে ইহঁতক মৰি যাব দিব নালাগে ইহঁতক অংগ পতংগ কাটি সমাজৰ মাজত এৰি দিব লাগে যাতে ইহঁতে শাস্তি পায় অত্যাচাৰ কি বস্তু সিহঁতে বুজি পায় এজনী ছোৱালীক অত্যাচাৰ কৰা মানে কি সিহঁতে যাতে বুজি পায় সিহঁতক এনেকৈ বুজাব লাগিব নাই আমি আৰু এনেকৈ মনে মনে থাকিলে নহ'ব ওলাই যাব লাগিব সকলোকে একগোট হৈ আমি ওলাই যাব লাগিব মই কথাখিনি ভাবিছোঁৱেই মই সকলোৰে লগত আলোচনা কৰিছোঁ এইবোৰ এনেকৈ মনে মনে বহি থাকিলে আৰু নহ'ব এইবোৰ দিনক দিনে বাঢ়ি গৈ আছে নিউজ চাব নোৱাৰি খালি ৰেপ কেছ হা এনেকুৱা অৱস্থা হৈ গৈছেনে এই পৃথিৱীখনৰ অৱস্থা এনেকুৱা মানুহবোৰৰ মতিভ্ৰম হৈ গৈছেনে এনেকুৱা মানুহ পৃথিৱীত জীয়াই কি কৰিব থাকিব লাগে মানুহে যদি মানুহক মূল্য দিব নাজানে মানুহে যদি মানুহক এনেকৈ অত্যাচাৰ কৰে জন্তুৱেই ইয়াতকৈ ভাল দেখোন নাই মই মনে মনে নাথাকোঁ মই মাতিম মই আলোচনা কৰিছোঁ সকলোৰে লগত ধৰ্ণা এটা দি লওঁ তাৰপিছত চাওঁ পুলিচে কি কৰে যদি কৰিব নোৱাৰে আমি কৰিম আমি এনেকৈ মনে মনে নাথাকোঁ সমাজ জাগ্ৰত হ'ব লাগিব সমাজে নিজৰ কাম নিজে কৰিব লাগিব নিজৰ সুৰক্ষা নিজে দিব লাগিব এনেকৈ হ'লে আৰু নহ'ব আমাৰ ছোৱালীবোৰৰ জীৱনবোৰৰ কথা আছে ছোৱালীবোৰৰ জীৱনবোৰ এনেকৈ ধ্বংস হৈ গৈ থাকিব দিব নোৱাৰি সিহঁতে কি ওলাব নোৱাৰিব সিহঁতে কি পঢ়া শুনা নকৰিব সিহঁতে কি এইবোৰ ভয়তে ভিতৰত সোমাই থাকিব এনেকৈ ছোৱালীবোৰৰ জীৱনবোৰ ধ্বংস কৰি যাব নাই আমি এনেকুৱা হ'বলৈ নিদিওঁ তই চিন্তা নকৰিবি কল্পনা মই চব ভাবি আছোঁ কৰিম মই যি কৰিব লাগে চব কৰিম এনেকৈ আৰু চাই থাকিলে বহি থাকিলে নহ'ব মই সিদিনা গৈছিলোঁ কিন্তু তেওঁলোকক মোৰ লগ কৰিবলৈ মোৰ সাহস নহ'ল তেওঁলোকে কি যন্ত্ৰণাত ভুগি আছে মই অনুভৱ কৰিব পাৰিছোঁ ছোৱালীজনীৰ কষ্টটো বুজি পাইছোঁ সঁচাকৈ এইবোৰ নৰপিশাচক কাটি পিচ কৰি দিম যেন মোৰ এনেকুৱা লাগে কিয় এতিয়ালৈকে চৰকাৰখনে একো কৰিব পৰা নাই মই সেইটো ভাবি আছোঁ তই ওলাই আহিছ ঠিকে কৰিছ সকলোকে এনেকৈ একগোট কৰ আমাৰ বজাৰ সমাৰ গাড়ী ঘোঁৰা চব বন্ধ দিব লাগিব বন্ধ দি ধৰ্ণা দিব লাগিব এনেকৈ আৰু নহ'ব চাই থাকিলে ঘৰ ভিতৰত সোমাই থাকিলে নহ'ব আৰু আগবাঢ়ি যাম আমি ব'ল ওলা এতিয়াই যাম সকলোকে উলিয়াই লৈ যাম ব'ল আমাৰ ন্যায় লাগে আমি ন্যায় বিচাৰিমেই কি বুলি ভাবিছে চৰকাৰখনে একো নকৰিব দুদিন পিছত চব পাহৰি যাব নাই নহ'ব আকৌ সেইবোৰ আৰম্ভ হ'ব আমি আৰু এনেকুৱা কৰিবলৈ দিব নোৱাৰোঁ আমি ওলাই যাম আমাক ন্যায় দিবই লাগিব ব'ল আমি এতিয়া ওলাই যাওঁ ব'ল বাইদেউ ব'লক সকলো যাব আপুনি চিন্তা নকৰিব সকলোৱে যাব সকলোৱে জ্বলি আছে এইবোৰত নিজৰ ছোৱালী ৰক্ষা কৰিবলৈ সকলোৱে উঠি পৰি লাগিব আপুনি চিন্তা নকৰিব সকলোৰে জীৱন নিজে ৰক্ষা কৰিব লাগিব বেলেগলৈ আশা কৰি আৰু লাভ নাই আমাক ন্যায় লাগিবই ব'লক বাইদেউ ব'লক ব'ল নমস্কাৰ আপোনালোকে কাহিনীটো চাই কেনেকুৱা পালে সেইটো মই নাজানো কিন্তু এইটো এটা সত্য কাহিনী ইয়াৰ মাজত কিছুমান কাল্পনিক আছে সেইবোৰলৈ আপোনালোকে বিবাদ নকৰিব কাৰণ সকলোবোৰতো সঁচাটো দিব নোৱাৰি কিন্তু সেইবোৰ জঘন্য কাণ্ড হ'বলৈ পাইছে কিয় সেইটো প্ৰশ্ন লাগে আমাক ন্যায় লাগে এটাৰ পিছত এটা ৰেপ কেছ কিয় হৈ থাকিব পাৰিছে এইখন সমাজত দেৱীক পূজা কৰা হয় দেৱীক পূজা কৰা হোৱাৰ পিছত দেৱীবোৰক লোকবোৰতে অত্যাচাৰ কৰে এনেকুৱা সমাজ কৰিব লাগে যদি সমাজত নাৰীক সুৰক্ষা দিব নোৱাৰে এগৰাকী নাৰীক সন্মান দিব নাজানে এগৰাকী নাৰীক সুৰক্ষা দিব নাজানে সেইবোৰত সমাজত তেন্তে দেৱী পূজা কৰাৰ কোনো অৰ্থই নাই দেৱীক বহুৱাই আসনত বহাই পূজা পাতল কৰে কিন্তু তাৰ পিছতে দেৱীৰ লগত ছোৱালীৰ লগত অত্যাচাৰ কৰে এইবোৰ কেনেকুৱা সমাজ আকৌ আমাক ন্যায় লাগে সোনকালে আমাক ন্যায় লাগে এজনী ছোৱালী ৰাস্তাৰ ঘাটে ওলাব নোৱাৰা অৱস্থা হৈছে এইখন পৃথিৱীত ইমান নৰপিশাচ জন্ম হৈ গৈছেনে কি কৰি আছে চৰকাৰে কি কৰি আছে সমাজে কিয় বিচাৰ কৰিব পৰা নাই আমাক শুদ্ধ বিচাৰ লাগে আমাক ন্যায় লাগে সেই ছোৱালীজনীৰ কষ্টখিনি কোনে অনুভৱ কৰিব পাৰিছে বাৰু তেওঁলোকৰ মাক দেউতাকৰ কি অৱস্থা হৈছে কোনোবাই জানো ভাবি চাইছে
অনুগ্ৰহ কৰিছোঁ এই কাহিনীটো লৈ কোনো যাতে বিবাদ নকৰে। ইয়াত কাল্পনিক বহুতখিনিয়ে আছে, সকলো সঁচা নহয়। কিন্তু এনেকুৱা ঘটনা যে আৰু দুবাৰ নহয়, সেইটো আমি অনুৰোধ কৰিছোঁ, সকলোকে অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ নঘটে। আমাক ন্যায় বিচাৰিছোঁ, আমাক ন্যায় লাগে, আমি ন্যায় বিচাৰিছোঁ। ইয়াত যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব, ক্ষমা কৰি দিব। সেই কথাবোৰ কোৱাত যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। সেইবোৰ মই কাকো কষ্ট দিবলৈ কাৰণে বনোৱা নাই, কিন্তু আমাক ন্যায় লাগে, আমি ন্যায় বিচাৰিছোঁ। ন্যায় বিচাৰিহে এই কাহিনীটো বনাবলৈ বাধ্য হ'লোঁ। কিবা যদি ভুল হৈছে ক্ষমা কৰি দিব। ধন্যবাদ।